সেয়া আমাৰ গোটৰ সদস্যসকল দেই আজি সেয়া চেক আনিবলৈ কাৰণে যাব। কোনে কোনে হাত ঘৰত কিবা খালি নে নাখালি নে? হয় নি? ধুনীয়া লাগিছে দেই। এয়া আমাৰ আই অসমী গোটৰ সদস্যসকল দেই। এয়া লাখপতি চেক আনিবলৈ যাব 10,000 টকা। মই অকণমান মানে এইবিলাক দিছে ন, অসুস্থ মানুহ গৰ্ভৱতী কেঁচুৱা থকা যাব নালাগে, সেইকাৰণে মই নাই যোৱা বাৰু। এতিয়া এয়া আমাৰ গেটৰ ওচৰতে গাড়ীও ৰেডি এতিয়া আছে ইয়াত আছে। তাৰপিছত এয়া এতিয়া যাব, এগৰাকী ওলাই হোৱাই নাই দেই। মই বাৰু ধূপ চুপ জ্বলাই দিছোঁ, কাৰো একো অসুবিধা নোহোৱাকৈ আৰামছে চেকখন লৈ আহিবলৈ বুলি দেই। তাৰপিছত পিছে ঘৰৰ ল'ৰা ছোৱালীকেইটা ল'ৰা ছোৱালী থৈ আহিছোঁ। ছোৱালী মেট্ৰিক দিব এবাৰ, ককায়েকৰ লগত থৈ আহিছোঁ। কেঁচুৱা চব ৰাখি আই অসমী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। 10,000 আলু পাই গ'লো দেই। 10,000 দেখা চেককেইখন কি কৰিলি? হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, মোদী চৰকাৰ জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, মানৱ ডেকা জিন্দাবাদ। ধুনীয়াকৈ চিধাতে পাইছে। চেক লৈ নামি আহিছে। এইগৰাকী কিন্তু আজৰি হৈ উঠিলে আৰু গাড়ীতে। তাৰপিছত এয়া আমাৰ আই অসমী গোটৰ সদস্য। এয়া আজি আমাৰ একদম এজনীও কাটন নোযোৱাকৈ 10 গৰাকীয়ে একদম লৈ আহিলোঁ চেক দেই। 10 গৰাকীয়ে চেক লৈ আহিলোঁ। আমাৰ চাবলৈ গ'লে এতিয়া আমাৰ চবে 1 লাখ টকা আৰু 10 গৰাকী 1 লাখ টকা। এয়া কষ্টৰ ফল মিঠা বুলি কয় যে, অতদিন কষ্ট কৰি এতিয়া আজি এয়া ফল 10,000, তাৰপিছত আকৌ 25,000 তেনেকৈ আহি থাকিব আৰু নিজে নিজে মহিলাসকলে নিজৰ বিজনেছ আৰম্ভ কৰিব পাৰিব। এয়া চাই লওক আমাৰ জিন্দাবাদ, 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 কাকা জিন্দাবাদ, জিন্দাবাদ। এয়া দেই এতিয়া টাটা বাই বাই। ইয়াত দি দিয়া মই